हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो जे 2000 स्क्वायर फीट এটা আমার ছট আর ফাউন্ডেশন আর আমার টোটাল আমার লাক্সারি ফিনিশিং করতে আমার কিমান টাকা কষ্ট হয়। আমাদের গ্রাউন্ড ফ্লোর আছে, গ্রাউন্ড ফ্লোর আমার টোটাল কমপ্লিট করতে আমার কিমান টাকা কষ্ট হইব। আমার একেবারে টোটালি ফিনিশিং হবো। এটা আমার ফল সিলিং টাইলস আর আমার সিঁড়িত মার্বল হবো আর আমার দরজা চৌকাঠ সব টোটাল আমার ফিনিশিং হবো, কালারিং হবো। টোটাল আমার 2000 স্কোয়ার ফিট ছদত গ্রাউন্ড ফ্লোরত আমার কিমান টাকা কষ্ট হয় এইটো ভিডিওত আপোনালোকে স্টেপ বাই স্টেপ ধুনীয়াটা আইডিয়া পাই যাব। ভিডিওটো যদি আপুনি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই দিব আৰু কমেণ্ট কৰি মোক জনাব এই ভিডিওটো কেনেকুৱা হ'ল। বলক ভিডিওটো দেৰি নকৰাকৈ বলক ভিডিওটো আৰম্ভ কৰোঁ। এইটো আমাৰ শ্বটটো আছে হুলুগুৰি, কামটো আমাৰ চলি আছে আমাৰ হুলুগুৰি, নগাঁও হুলুগুৰি। হুলুগুৰিৰ পৰা যদি কোনোবাই ভিডিওটো চাই আছে তেনেহ'লে মোক কমেণ্ট কৰিব, কমেণ্ট কৰি মোক জনাব। বলক ভিডিওটো আৰম্ভ কৰোঁ। এটি হ'ল আমাৰ গাঁথনি কাম চলি আছে। এতিয়া বৰ্তমান আমাৰ গাঁথনি কাম চলি আছে এইটোত। আৰু আমাৰ খিৰিকীকেইটাত আমি কি কাঠ লগাইছোঁ আপোনালোকক ধুনীয়াকৈ কৈ দিম যে কোনটো কাঠ লগালে আপোনাৰ বেছি ভাল হয়। খিৰিকী চৌকাঠ যিটো আমাৰ ফ্ৰেম আছে, ফ্ৰেমত আপোনালোকে শাল কাঠ আপোনালোকে ইউজ কৰিব। এইটো আমাৰ কাঠ ইউজ কৰা হৈ আছে। এইটো আমাৰ কাঠ হ'ল চিহাৰু। এইটো আমাৰ যিটো দৰজা আৰু খিৰিকীৰ কাঠবিলাক আছে এইটো আমাৰ চিহাৰু আপোনালোকৰ মিডিয়াম আছে কোৱালিটি। যিটো আমাৰ শাল আছে শালটো আমাৰ 1 নম্বৰ আছে। শাল কাঠটো এতিয়া আমাৰ পোৱা নাযায়, বহুত কম। এইটো আমাৰ চলি আছে চিহাৰু আপোনালোকে 1400 বা 1500 টকা কিবি পাই যাব। আৰু যিটো শাল আছে শাল আপোনালোকে 1800 বা 1900 টকা কিবি আপোনালোকে কাঠবিলাক পাই যাব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। আৰু এটা মই কথা কৈ দিওঁ যে আপোনালোকে যেতিয়া গাঁথনি বা প্লাষ্টাৰৰ কাম চলি থাকিব তেতিয়া আপোনালোকে সদায় দিনত আপোনালোকে 3 বাৰ কণ্টিনিউ পানী মাৰিব। পানী মাৰিলেহে আপোনাৰ ঘৰটো মজবুত হ'ব। আপোনালোকে খেয়াল ৰাখিব যে আপোনালোকে মিস্ত্ৰীয়ে যে গাঁথনি কৰি আছে গাঁথনিবিলাকত আমাৰ যিটো মছলা আছে মছলাটো কিমান মোটাকৈ ইউজ কৰি আছে, কিমান পৰিমাণে মছলাটো দি আছে। এইটো চাওক আমাৰ গাঁথনিবিলাকৰ চব একে চাইজ আমাৰ মছলা আছে। মছলাটো ধৰক আপোনাৰ এটাৰ ওপৰত যিটো আমাৰ মছলা প্ৰভাইড কৰা হ'ব সেইটো আপোনাৰ হাফ ইঞ্চিতকৈ কম হ'ব, হাফ ইঞ্চি বা হাফ ইঞ্চিতকৈ অলপ কম হ'ব। বেছি মুঠা দিলে আপোনাৰ গাঁথনিটো কমজোৰি হ'ব বা ফাটি যাব পাৰে বা ক্ৰেক হৈ যাব। আৰু ধৰক যিটো গাঁথনি আজি কৰিছে ইয়াৰ ওপৰত দি কালি চাং পাতি মিস্ত্ৰীবোৰে গাঁথনি কৰি দিয়ে তেনেহ'লে আপোনাৰ ৱালটো ক্ৰেক হৈ যাবলৈ চান্স থাকিব। কেইদিনমান পিছত চাব আপোনাৰ ৱালটো ক্ৰেক হৈ আছে। সেইকাৰণে আপোনালোকে যিটো আমাৰ আজি গাঁথনি কৰিছে তাৰ ওপৰত গাঁথনি কৰোঁতে বা এদিন বা 2 দিন পিছত গাঁথনিটো কৰিবলৈ ক'ব। আৰু নহ'লে আপোনালোকে গুড়া ইউজ কৰিব। যিটো আমাৰ গুড়া আছে গুড়াটো ইউজ কৰি আপোনালোকে গাঁথনিবিলাক কৰিব। এইবিলাক চাওক আমাৰ যিটো খিৰিকীৰ ফ্ৰেম আছে ফ্ৰেমবিলাক চাওক কিমান ধুনীয়াকৈ আমাৰ ফিনিচিং হ'ল। এইটো আমাৰ কাঠ হ'ল চিহাৰু কাঠটো আমাৰ ভাল বেয়া নহয়, ধুনীয়া কাঠ। এটা আমাৰ কাঠটোত আমাৰ ফিনিচিং আহে। আৰু যিবিলাক আমাৰ পাল্লা আছে পাল্লাটো আমাৰ চিগুন হ'ব। এতিয়া আমি ক'ম যে আমাৰ লাক্সাৰি ফিনিচিং কৰিলে 2000 স্কোয়ার ফিট কিমান টকা আমাৰ লাগিব, বা গ্ৰাউণ্ড ফ্লোৰ আমাৰ 2000 স্কোয়ার ফিট কমপ্লিট কৰোঁতে আমাৰ কিমান টকা লাগিব। আপুনি যদি লাক্সাৰি ফিনিচিং কৰিবলৈ বিচাৰি আছে তেনেহ'লে আপোনাৰ 2000 স্কোয়ার ফিট আপোনাৰ 40 লাখ টকা আমাৰ টোটেল কষ্ট আহিব। আৰু যদি ভাবি আছে আমাৰ নৰ্মেল এটা ফিনিচিং কৰিম তেনেহ'লে ধৰক আপোনাৰ 36 লাখ টকা আপোনাৰ টোটেল কষ্ট আহিব নৰ্মেল ফিনিচিং কৰিলে। আৰু যদি লাক্সাৰি কৰিবলৈ বিচাৰি আছে তেনেহ'লে 40 লাখ টকা আপোনাৰ টোটেল কষ্ট আহিব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। যিটো আমাৰ ইয়াত যিটো আমাৰ গাঁথনিত আমাৰ চিমেণ্ট ইউজ হৈ আছে সেইটো আমাৰ হোলটেক আমাৰ চিমেণ্ট ইউজ হৈ আছে। আৰু যিটো আমাৰ ছদত আৰু আমাৰ যিটো আমাৰ ফাউণ্ডেশ্যনত আমাৰ যিটো চিমেণ্ট ইউজ হৈছে সেইটো হ'ল আমাৰ অম্বুজা প্লাছ আৰু ডালমিয়া DSP আমি চিমেণ্ট ইউজ কৰিছোঁ। গাঁথনিৰ কাৰণে আমাৰ ঘৰ বনাবলৈ বিচাৰি আছে বা আমাৰ ঘৰ এটা কাম ঠিকা দিবলৈ বিচাৰি আছে বা উইথ মেটেৰিয়েল আপোনালোকে